মন্ত্ৰী বিমল বৰাই চাগে পাহৰিলে যে আজি স্বাধীনতা দিৱস, কোনো ৰাজনৈতিক মিটিং নহয়। জাতিৰ শত্ৰু 500 টকাত বিক্ৰী নহ'ব। AYDF গঠন কৰিলে উদ্দেশ্য কি? যিসকলৰ আগ্ৰাসনৰ কাৰণে অসমত খিলঞ্জীয়া জাতি জনগোষ্ঠী ৰীতি নীতি। স্বাধীনতা দিৱসত ভাষণ কি হ'ব লাগে? ভাষণ হ'ব লাগে আমাৰ দেশৰ স্বাধীনতাৰ বাবে আত্মবলিদান দিয়া সেইসকল বীৰ স্বাধীনতা সংগ্ৰামীসকলৰ কথা আলোচনা হ'ব লাগে। আমাৰ সেই বীৰ পূৰ্বপুৰুষসকলৰ কথা আলোচনা হ'ব লাগে। দেশৰ উন্নয়নৰ কথা বা ৰাজ্য হ'লে ৰাজ্যখনৰ উন্নয়ন প্ৰগতিৰ কথা, জিলা হ'লে জিলা উন্নয়ন প্ৰগতিৰ কথা আলোচনা হ'ব লাগে। আমাৰ যুৱ প্ৰজন্মৰ কথা আলোচনা হ'ব লাগে। যুৱ প্ৰজন্মৰ কি কৰ্তব্য, কি দায়িত্ব দেশৰ প্ৰতি, ফাণ্ডামেণ্টেল ডিউটিজ, ফাণ্ডামেণ্টেল ৰাইটছ, বৰ্তমান সমস্যাসমূহৰ কথা আলোচনা হ'ব লাগে। কিন্তু আলোচনা হ'ল আজমলৰ কথা। যেনে আজমলে শিৱসাগৰত বানপীড়িতক সহায় কৰি বহুত ডাঙৰ ভুল কৰিছে, আৰু যিসকলে এই সাহায্য গ্ৰহণ কৰিছে, এই বানপীড়িতসকলে, এইসকলেও যেন বহুত ডাঙৰ অন্যায় কৰিছে, জাতিৰ প্ৰতি যেন বহুত ডাঙৰ অন্যায় কৰিছে। আচলতে কি জানে, এই কল্ড জাতিৰ ঠিকাদাৰ, এই কল্ড জাতীয়তাবাদী সকলৰ জ্বলন হৈছে আজমলে সহায় কৰাৰ বাবে। তেওঁলোক বহুত জ্বলিছে আৰু ভাল লাগিছে এই জ্বলন, আচ্ছা লগা এই জ্বলন।